ব্ৰহ্মপুত্ৰৰ বুকুত দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ৰাইজৰ গৰু বিহুৰ আনন্দ উল্লাস। আজি বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথমটো দিন অৰ্থাৎ গৰু বিহু। বছৰটোৰ বাবে খেতিয়কৰ প্ৰধান সম্বল গৰুহালক আজিৰ দিনটোতে জনোৱা হয় বিশেষ সন্মান আৰু শ্ৰদ্ধা। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু, এই চিৰপৰিচিত ঘোষাফাকিৰে এতিয়া মুখৰিত হৈ পৰিছে দক্ষিণপাট কৈৱৰ্ত গাঁও। গাঁৱৰ ৰাইজে পৰম্পৰাগতভাৱে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত পোহনীয়া গৰুকেইটাক নোৱাই ধুৱাই চাট মাৰিছে। গৰু বিহুৰ এই পবিত্ৰ ক্ষণত দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ৰাইজ যেন আনন্দত আত্মহাৰা হৈ পৰিছে। পুৰুষ মহিলা জ্যেষ্ঠ কনিষ্ঠৰ কোনো ভেদাভেদ নাই। আজি সকলোৱে মিলি একেলগে উদযাপন কৰিছে অসমীয়াৰ এই চহকী পৰম্পৰা। ব্ৰহ্মপুত্ৰ পাৰৰ এই উখল মাখল পৰিৱেশেই প্ৰমাণ কৰে যে অসমীয়াৰ সত্তাত বিহু কিমান গভীৰভাৱে শিপাই আছে। দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ৰাইজৰ এই আনন্দ আৰু উল্লাসে কঢ়িয়াই আনক আগন্তুক বৰ্ষৰ বাবে আশাৰ নতুন ৰেঙনি। মাজুলী তকৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।